নমস্কাৰ বন্ধুসকল, শ্বৰ্ট কৈছোঁ এক্সোটিক পেট এছ'চিয়েশ্যন অসমলৈ আৰু গুৱাহাটীত এভেইলেবল থকা কিছুমান পাপি ভিডিঅ' কভাৰ কৰোঁ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধুনীয়া হেল্থৰ গঠৰ মৰম লগা হেল্ডি হেপি বনৰ কিছুমান চিজুৰ পাপি এভেইলেবল আছে মোৰ চেলৰ লগত গুৱাহাটীত, আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। হেলগুড কালাকত চাওক, বহুত বেছি কিউট, বহুত বেছি মৰম লগা এক্টিভ পাপি, হেল্ডি পাপি। কিছুমান ডাঙৰো আছে, এইকেইটা ধৰক মোটামুটি 45 পৰা 50 ডেজ মানৰ ভিতৰত পাপিৰ বয়স হ'ব, আৰু কিছুমান ডাঙৰো আছে দেখাই আছোঁ। এইটো চাওক মোটামুটি 6-7 মাহ মানৰ পাপি হয়, মেল ফিমেল ছেম পাপি এভেইলেবল আছে এওঁৰ লগত চেলত। চাওক মই চিজুকেইটা একেলগে দেখাই দিছোঁ, তাৰপিছত আৰু এটা ব্ৰিড দেখাম, আপোনালোকে চাব। বহুত ৰিজনেবল প্ৰাইচত গুৱাহাটীত এভেইলেবল আছে, আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। আৰু ডাঙৰকেইটাৰ প্ৰাইচ ধৰক মোটামুটি 16 মান আছে, আৰু সৰুকেইটা ধৰক 12-13 হাজাৰত আছে। ডাঙৰকেইটাৰ ভেকচিনেশ্যন হৈ আছে। চ' কাৰোবাৰ যদি লাগে এনেকুৱা ধুনীয়া হেল্থৰ কথা মৰম লগা চিজু পাপি, চেলৰ লগত কথা পাতি আৰু বাকী ডিটেইল আপুনি সুন্দৰভাৱে ল'ব পাৰে। ডেলিভাৰী অপশ্যনো গুৱাহাটীৰ লগতে অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। এনেকুৱা হেল্থ গ্ৰ'থত আছে পাপিকেইটা, মৰম লগা পাপি, হেল্ডি পাপি, বহুত এক্টিভ পাপি, আৰু ইমান কমত চিজু ধৰক এনেকুৱা কোৱালিটি গুৱাহাটীত পাবলৈ অলপ টান। লাগিলে কথা পাতি ডিটেইল লৈ লওক। নেক্সট বন্ধুসকল, আকৌ হোৱাইট পমেৰিয়ানৰ কিছুমান পাপিও এভেইলেবল আছে ছেম চেলৰ লগত গুৱাহাটীতে, আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। হেলগুড কালাকত চাওক, বহুত বেছি ধুনীয়া হেল্থত মৰম লগা হেল্ডি পাপি, হেভি বনৰ পাপি, মৰম লগা পাপি। মানে এইকেইটা চাওক গুৱাহাটীত ব্ৰিড কৰা নহয়, বেংগল ছাইডৰ পৰা ব্ৰিড কৰি মোটামুটি শিলিগুৰি মানত ব্ৰিড হৈ গুৱাহাটীত আহি পাপি এভেইলেবল আছে। হেলগুড কালাকত বহুত বেছি ধুনীয়া, কাৰোবাক লগা থাকিলে কথা পাতি ডিটেইল ল'ব পাৰে। 6-7 থাউজেণ্ড মানৰ ভিতৰত আছে, আৰু কিন্তু 100% পিয়'ৰ কোৱালিটি হা, এনেকুৱা নহয় যে 6-7 থাউজেণ্ডত পাই আছে আপুনি ল' কোৱালিটি নাইবা মিক্স ব্ৰিডৰ, কোনো নহয়, 100% পিয়'ৰ ব্ৰিডৰ হয়। চ' যাকে লগা থাকে কথা পাতক। দুটা ব্ৰিডে গুৱাহাটীৰ পৰা অসম নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। ধুনীয়া হেল্থৰ কথা পাপি আছে, হেল্ডি পাপি, এক্টিভ পাপি, মৰম লগা পাপি, আৰু কাৰোবাক লগা থাকিলে ছেম চেলৰ পৰা চেলৰ নাম্বাৰটো দেখি আছে, তাতে কথা পাতি ডিটেইল লৈ লওক। গুৱাহাটীত যদি আছে আপোনাৰ ঘৰলৈ ডেলিভাৰী পাপিকেইটা হৈ যাব।